মই ইয়াত আহিলোঁ মই আহিহে বুজি পালোঁ যে আচলতে মই আৰু 4-5 দিন আগতে আকৌ আহিব লাগিছিল খুব কম দিনৰ ভিতৰত হিৰোৱে যিখিনি আমাৰ নতুন নতুন ল'ৰা ছোৱালীখিনিক নতুন শিক্ষাৰুসকলক যিখিনি শিকালে তেওঁলোকে যিখিনি প্ৰদৰ্শন কৰি দেখুৱালে মই অভিভূত হৈ গৈছোঁ যে ইমান কম দিনত ইমান সুন্দৰকৈ তাৰমানে গুৰু আৰু শিষ্যৰ একাত্মকতা বোধেই এই অনুষ্ঠানটো প্ৰাজ্বল কৰি তুলিছে তেওঁলোকৰ যিটো মই মানসিকতা দেখিলোঁ আগ্ৰহ দেখিলোঁ আৰু তেওঁলোকৰ যিটো চৰ্চা এই গোটেইখিনি মিলি এই অনুষ্ঠানটো বৰ উপভোগ্য অনুষ্ঠানত পৰিণত হৈছে যে ইয়াত আদিল হুছেইনৰ নিচিনা এগৰাকী ইণ্টাৰনেশ্যনেল এক্টৰ তেওঁ ইয়াত ক্লাছ কৰিছে উদয় শংকৰ নিচিনা এজন নাটকৰ ব্যক্তিয়ে পৰিচালকে ইয়াত কাম কৰিছে পতঞ্জলীয়ে ইয়াত তেওঁলোকৰ যোগা শিকাইছে আৰু প্ৰণৱজ্যোতি হিৰোৱে ইয়াত মাইমৰ বিভিন্ন এক্সাৰচাইজৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে আংগিক বাছি গোটেইখিনি বস্তু ইয়াত তেওঁ শিকাইছে খুব ভাল লাগিছে ল'ৰা ছোৱালীখিনিৰ আগ্ৰহ দেখি খুব ভাল পাইছোঁ আৰু অনুভৱ কৰিছোঁ যে আমাৰ এই ল'ৰা ছোৱালীখিনিক লৈ পেলাই এটা খুব ভাল অনুষ্ঠান ইয়াতে গঢ় ল'ব আৰু হিৰো ইয়াত আগভাগ ল'ব লাগিব আগ্ৰহান্বিত ল'ৰা ছোৱালী ইয়াত আছে গতিকে আমি আশা কৰিম যে গোৱালপাৰাত এনেকুৱা এটা অনুষ্ঠানৰ ইয়াত জন্ম হওক আৰু এই যিটো এইটো কণ্টিনিউ হওক এইটো ৰৈ যাব নালাগে ল'ৰা ছোৱালীখিনিও আগ্ৰহ আছে গতিকে এই শিকোৱা আৰু শিকা দুটাৰ সমন্বয় এটা হওক আৰু এই অনুষ্ঠানটো দীৰ্ঘজীৱী হওক এইখিনিয়ে কামনা কৰিছোঁ Studies and practice of physical theatre dynamics. ইয়াৰে সৌজন্যত এই মুকা অভিনয় কৰ্মশালাটো অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠানটো জন্ম হৈছিল একচুৱেলি 2001 চনতে আৰু ইয়াতে আমাৰ শ্ৰদ্ধা সন্মানীয় আদিল হুছেইন ডাঙৰীয়াও ইয়াতে জড়িত হৈ আছে মোৰ আৰু এজন টিচাৰ উদয় শংকৰ দে তেখেতেও ইয়াতে জড়িত হৈ আছে মই যদিও বহুত কেইবছৰমানৰ পৰা অভিনয়ৰ লগত জড়িত আৰু কৰি আহিছোঁ কিন্তু মই কেতিয়াও ৱৰ্কশ্বপ বা তেনেকুৱা একো প্লেন কৰা নাছিলোঁ তো এইবাৰ প্ৰথমবাৰৰ বাবে মুকা অভিনয়ৰ এই কৰ্মশালাটো অনুষ্ঠিত কৰিছিলোঁ যোৱা 23 তাৰিখৰ পৰা আৰম্ভ হৈছিলে আৰু আজি 27 তাৰিখে আজি 5 দিনীয়াকৈ কৰা হৈছিল যিকেইজন ল'ৰা ছোৱালী ইয়াতে উপস্থিত আছিলে তেওঁলোকৰ ভিতৰত সেই কুৱেশ্যনটো আছিলে ভিতৰত যে মাইম হোৱাট ইজ মাইম আৰু মাইম সিহঁতৰ ভিতৰত যেন এটা কৰাৰ খুব এটা প্ৰৱণতা আছিলে মই সিহঁতৰ ভিতৰত সেইটো দেখিছিলোঁ তো ভাল লাগিছে তো যিমানখিনি পাৰিছোঁ মই মোৰ ফালৰ পৰা তেওঁলোকক গাইড কৰিব চেষ্টা কৰিছোঁ শিকাবতো নোৱাৰোঁ বাট গাইড কৰিব চেষ্টা কৰিছোঁ আৰু ভাল লাগিছে আজি ইমান সফলভাৱে গোটেইখিনি সমাধা হৈ গ'ল আৰু আশা কৰিছোঁ যে ভৱিষ্যতেও যাতে এই মুকা অভিনয়ক লৈ অকল মুকা অভিনয় নহয় অভিনয়ৰ যিকোনো অভিনয়ক লৈ পেলাই আৰু এনেকুৱা কৰ্মশালা বা প্ৰডাকশ্যন ওলাব পাৰোঁ ধন্যবাদ